সকলোৱে ঘৰতে বহি বা পদূলিলৈ আহি ভগৱন্তৰ আশীৰ্বাদ লাভ কৰিব পাৰে আৰু পদূলিলৈ আহি সকলোৱে সভক্তিৰে সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰে আৰু সামাজিক ঐক্য আৰু সম্প্ৰীতিৰ ক্ষেত্ৰতো এই শোভাযাত্ৰাই এক উল্লেখযোগ্য অৱদান আছে। সূত্ৰধাৰ কোন? এইফালে মেকআপ কৰি আছে। ভাওনা হৈছে মহাপুৰুষজনৰ অসমীয়া সংস্কৃতিলৈ অমূল্য অৱদান। অসমীয়া জাতীয় জীৱনৰ প্ৰাণস্পন্দন। মহাপুৰুষজনাই ভক্তি আৰু মনোৰঞ্জনৰ মাধ্যমেৰে তাহানি নিৰক্ষৰ লোকক ধৰ্মশাস্ত্ৰৰ গভীৰ জ্ঞান দিবলৈ ভাওনা সৃষ্টি কৰিছিল। আমাৰ গ্ৰাম্য সমাজত ভাওনাৰ প্ৰতি ৰাইজৰ পৰম ভক্তি আছে। নগৰ চহৰতো ভাওনাৰ এই ভক্তি আজিকালি দেখা গৈছে। ভাওনাত ভক্তি আৰু আমোদৰ দুয়োটাৰে উপস্থিতি দেখা যায়। ভাওনাৰ পৰিৱেশনো ঈশ্বৰৰ প্ৰতি ভক্তি প্ৰদৰ্শন কৰা হয় আৰু আজিকালি ভাওনাত শব্দ পোহৰ সংযোজন হৈছে। হয়তো আৰম্ভণিতে এই শব্দ পোহৰৰ ইমান আতিশায্য নাছিলে, আজিকালি অলপ বেছিকৈ দেখা গৈছে। আৰু ভাওনা তাহানিতে দুই প্ৰকাৰৰ ভাওনা আমি দেখিবলৈ পাওঁ আজিকালি। এক হৈছে অংকীয়া ভাওনা আৰু এক হৈছে আমি সাধাৰণতে দেখি থকা ভাওনা। অংকীয়া ভাওনাত বিশেষ এটা অংক মানে খণ্ড ভাওনাত দেখুওৱা হয় আৰু ইয়াত ভাষা ব্ৰজাৱলী, পুৰণি অসমীয়া ভাষা। আৰু ভাওনাত কেইটামান বিশেষ চৰিত্ৰ আমি সকলোৱে দেখোঁ ভাওনাত থাকেই। প্ৰথম হৈছে আপোনাৰ সূত্ৰধাৰ, তাৰপাছত ভগৱন্ত শ্ৰীকৃষ্ণ আৰু দেৱৰ্ষি নাৰদ। এই তিনিটা চৰিত্ৰ ভাওনাত যিকোনো ভাওনাতে থাকে, আপোনালোকে মন কৰিব। আৰু ভাওনা আৰম্ভ হয় সূত্ৰধাৰৰ নৃত্যৰে। সূত্ৰধাৰে ভাওনাখনৰ আগতে নৃত্য ভংগীমাৰে ভাওনাখন আৰম্ভ কৰে আৰু ভাওনা ভাগি নামঘৰৰ মণিকূটৰ পৰা নামঘৰলৈ ভিতৰ চৰালৈ লৈ আহে আৰু তাৰ পাছত ভাওনা আৰম্ভ হয়। আৰু সূত্ৰধাৰৰ নৃত্যৰ আগতেই আপোনাৰ গায়ন বায়ন পৰিৱেশন কৰা হয়। বিশেষ বেশ ভূষাৰে এই গায়ন বায়ন নৃত্য লগতে খোল তাল আদিৰে এই গায়ন বায়ন নৃত্য কৰে। আৰু আজি আমাৰ যিখন ভাওনা, এয়া হৈছে ধ্ৰুৱ চৰিত্ৰ, এটি শিশু চৰিত্ৰ যিয়ে সকলোকে আমোদ দিব। আপোনালোকে ভাওনাখন চাই থাকক। ইয়াত আমি কিছু অংশ এই ভাওনাত দিবলৈ বিচাৰিছোঁ আৰু আপোনালোকে শেষলৈকে চাওক। যিমানখিনি আমি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বলক এতিয়া আমি ভাওনাৰ মাজলৈ যাওঁ। Oh
প্রজাপতিয়ে প্রজা সৃষ্টি করিলে নিশ্চয় কিন্তু এমনকি প্ৰজাসকল যেনিবা কেনেও উপচি পৰে সেইবুলি প্ৰজাপতিৰ দায়িত্ব জানো শেষ হ'ব এই চলিত প্ৰজাসকলক এটি সুগম পথ দিব নালাগিব জানো প্ৰভু যদি সেই পথ মই দেখুৱাব লাগে প্ৰভু তেন্তে দেৱৰীকে জনবিজ্ঞৰ মাজত বিন বজাই শ্ৰীনাৰায়ণ কৈথকাৰ প্ৰভু জগতত ভক্তৰ এটি অপূৰ্ব নিদৰ্শন নিশ্চয় প্ৰয়োজন সেই নিদৰ্শনকে লৈ ভৱিষ্যতে মানৱ সমাজে যাতে সহজতে মুক্তিৰ পথে বিচৰি উলিয়াব পাৰে দিবৰ বাবে আমি নিজকে প্ৰস্তুত যোৱা দেৱৰীকে সময়ত আমাক কৰি পাইছো ঈশ্বৰ ধন্য সেনাপতি তুমি হেন অধিক সেনাপতি আপনাদের রাজ্য নাই বলে কোনো চিন্তার কারণ আজ নয় বলতে হওয়া ভঙ্গ বলো যাও
জগৎ বলেন ভাবিষ্য জানিব ধ্রুব কুমারে হরি করিষার ধন যাও যাও বই ওই ক্ষেত্র ধ্রুব করুক সহায় মই গাই যাওঁ মোৰ পাছে পাছে তুমিও গাই Hare
কামত আগবাঢ়িছা নাৰায়ণে হৰিভক্তৰ ইমান কোনো অনুচিত আমি সত্য মহাপাপ নাৰায়ণে ক্ৰোধ অপৰাধ কৰা নাৰায়ণে ক্ৰোধ অপৰাধ কৰা মাথা নিদিবনে মোৰ কি এই পাপিনিয়ে সকলো অৰ্থ বদল এক আৰু সত্য কৰি মই তিনিৰ পাপ কাৰ্য ধ্বংস কৰিব বিদুষিতে হত্যা কৰিলে মহাপাপত লিপ্ত হবা মহাপাপত লিপ্ত হবা নাৰায়ণে তুমি হৰিনাম গাইলে পুণ্য সঞ্চয় কৰিছিল আৰু সেই পুণ্যৰ বলত এদিন বৈকুণ্ঠত স্থান পাবা